যোৱাকালি এনআৰএছ ডিএলএডৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত যি শুনানি হৈছিল সেই সম্পৰ্কত আপোনালোক নিশ্চয় অৱগত হৈছে আৰু 10 দিনৰ সময় পুনৰ বিচাৰিছে। গতিকে আগষ্টৰ 9 তাৰিখলৈকে আৰু 10 দিন সময় হ'ব। গতিকে ধৰি লওক 10 তাৰিখৰ আশে-পাশে পুনৰ এটা হিয়াৰিং হ'ব এনআৰএছৰ ক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত ফাইনেল হিয়াৰিঙেই হয় নে যিটো নেক্সট হ'ব আৰু হিয়াৰিং হয় সেই কথাটো এতিয়াই গম পোৱা নাযাব। আৰু এই ক্ষেত্ৰত এনআইএছৰ পৰা যি ৰিলেক্সেশ্যন বিচাৰিছিলে ডকুমেণ্টৰ সেই সম্পৰ্কত কি হয় সেই হিয়াৰিং সম্পূৰ্ণ হ'লেহে গম পোৱা যাব। আৰু মেধা তালিকাৰ সম্পৰ্কতো আপোনালোকে বহুতেই আশা কৰি আছিল যে আগষ্টৰ প্ৰথমতেই মেধা তালিকা প্ৰকাশ পাব বুলি, কিন্তু যিহেতু 10 দিনৰ পুনৰ সময়সীমা বিচৰা হৈছিল আৰু সেইটো আদালতত দিয়া হৈছে এফিডেভিটৰ কাৰণে, গতিকে 10 দিনৰ পিছত কি হয় দেখা যাব। গতিকে আগষ্টৰ মাহতেই 15 আগষ্টৰ আগত মেধা তালিকা প্ৰকাশ পাবনে এই কথাটো এতিয়াই আপোনালোকক ক'ব পৰা নাযাব। গতিকে এনআইএছৰ যিটো নেক্সট হিয়াৰিং হ'ব তাৰ পিছতহে গম পোৱা যাব আৰু শিক্ষা বিভাগে নিশ্চয় এটা পদক্ষেপ হাতত ল'ব। আৰু 4500ৰ ক্ষেত্ৰতো শেহতীয়া খবৰ বুলিবলৈ অফিচিয়েল কোনো তেনে খবৰ নাই। বহুতেই আশা কৰিছিল যে 15 আগষ্টৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হ'ব নেকি, কিন্তু যিহেতু এনআইএছৰ কথাটোত দুইটা নিযুক্তিৰ লগতেই জড়িত, দুইটাতেই এনআইএছৰ প্ৰাৰ্থী আবেদন কৰিছে আৰু 5500 ডকুমেণ্ট ভেৰিফিকেশ্যনো শেষ হৈ গৈছে। গতিকে 4500ৰ ক্ষেত্ৰতো এনআইএছৰ বহু প্ৰাৰ্থী আবেদন কৰিছে। গতিকে এই বস্তুটো নিষ্পত্তি হোৱাৰ পিছত নিশ্চয় দুইটা নিযুক্তিৰ কাৰণে ভাল হ'ব। গতিকে আজি আমি আলোচনা কৰিম 5550টা পদৰ ক্ষেত্ৰত কাট অফৰ কিছু বিশ্লেষণ, ট্ৰেণ্ডিঙত থকা কেইখনমান জিলাৰ। ভিডিঅ'টো শেষলৈকে চাব। ক্ষেত্ৰত এনআইএছৰ যিসকল এতিয়া অন্তৰ্ভুক্ত হ'ব আৰু যিহেতু 2023 চনৰ শেষৰ ফালেই বিজ্ঞাপনটো প্ৰকাশ পাইছিল, সেই সময়ত চিটেট উত্তীৰ্ণ প্ৰাৰ্থীও যথেষ্ট কম আছিল। এই সকলোখিনি দিশ আমি চাই আবেদনকাৰীসকলৰ বিভিন্ন কমেণ্টছসমূহ আমি চাই এটি বিশ্লেষণ আপোনালোকলৈকে দিবলৈ লৈছোঁ। আপোনালোকে ইয়াক কাট অফ বুলি নধৰি এক সামগ্ৰিক বিশ্লেষণ বুলিও ধৰিব পাৰিব। প্ৰথমে আমি হাতত তুলি লৈছোঁ লখিমপুৰ জিলা এলপিৰ ক্ষেত্ৰত। গতিকে এলপিৰ ক্ষেত্ৰত আমি প্ৰথমেই যোৱা বছৰ যদি মেধা তালিকাখন চাওঁ, OBC আৰু MOBCৰ ক্ষেত্ৰত 29টা পোষ্ট আছিলে। গতিকে এইবাৰ 41টা পোষ্টৰ হিচাপত যোৱাবাৰৰ তুলনাত OBC MOBCত অলপ পোষ্ট বেছি। আৰু যোৱা বছৰ OBC MOBCৰ আমি টপ অফ দি টেবুল চালে দেখা পাওঁ যে 225.533 আছিলে তেওঁ যিজন 1 নম্বৰত আছিলে, আৰু টেটৰ নম্বৰ আছিলে 59.333। আৰু একেবাৰে তলত থকা 29 নম্বৰত থকাজনৰ নম্বৰ আছিলে 206.850। যিহেতু পুৰণি পদ্ধতিত তেওঁলোকৰ নম্বৰবিলাক হৈছিল, গতিকে পুৰণি পদ্ধতি মতেই আমি আপোনালোকক প্ৰিভিয়াছ ইয়াৰ মেধা তালিকাৰ পৰা কথাখিনি কৈছোঁ। আৰু টেটৰ নম্বৰ তেওঁ আছিলে 60%। গতিকে আমি যদি চাওঁ তেতিয়াহ'লে OBCৰ ক্ষেত্ৰত তেনেধৰণৰ হৈছিলে। গতিকে এইবাৰ আমাৰ 41টা পোষ্ট আছে, পোষ্টৰ সংখ্যা কিছু বেছি। আৰু SCৰ ক্ষেত্ৰত যদি চাওঁ যোৱাবাৰ 17টা আছিলে, এইবাৰ 24টা পোষ্ট লখিমপুৰৰ ক্ষেত্ৰত। আৰু টপ অফ দি টেবুল আছিলে যোৱাবাৰ 211.133 আৰু টেটৰ নম্বৰ আছিলে 63.333। আৰু কাট অফ আছিলে SCৰ ক্ষেত্ৰত 199.571 আৰু টেটৰ নম্বৰ আছিলে 58, অৰ্থাৎ 58। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত যোৱাবাৰ আছিলে 21টা, এইবাৰ আছে 32টা। গতিকে 11টা পোষ্ট বেছি আছে। আৰু যোৱা বছৰ তালিকাৰ শীৰ্ষত থকাজনৰ নম্বৰ আছিলে 218.381 আৰু টেটৰ নম্বৰ আছিলে 58.667। ঠিক একেদৰে কাট অফ আছিলে 198.733, টেটৰ নম্বৰ আছিলে 57.333। ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যোৱাবাৰ 125টা আছিলে, কিন্তু এইবাৰ 203টা পোষ্ট আছে 5550টাৰ ক্ষেত্ৰত। আৰু টপ অফ দি টেবুল আছিলে 239.65 আৰু তেওঁ কিন্তু টেটত যথেষ্ট ভাল পাৰ্চেণ্ট আছিলে, 80% আছিলে। কাট অফ আছিলে 211.529 আৰু টেটৰ কাট অফত থকাজনৰ নম্বৰ 66% আছিলে। এতিয়া আমি যদি চাওঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60ৰ পৰা 64%ৰ ভিতৰত আছিলে 28জন টেটৰ নম্বৰ 125 জনৰ ভিতৰত। 65ৰ পৰা 70%ৰ ভিতৰত আছিলে 38জন টেটৰ নম্বৰ আৰু 70+ আছিলে 59জন। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত 21টা পোষ্টত 55ৰ পৰা 59% ভিতৰত টেটৰ নম্বৰ চিলেক্টেড প্ৰাৰ্থী 12জন
60ৰ পৰা 64% ভিতৰত 7জন 65ৰ পৰা 70% ভিতৰত 2জন ঠিক একেদৰে এছচিৰ ক্ষেত্ৰত 17টা পোষ্ট আছিলে যোৱাবাৰ 55ৰ পৰা 59ৰ ভিতৰত 4জন 60ৰ পৰা 65ৰ ভিতৰত 10জন 65ৰ পৰা 70ৰ ভিতৰত 3জন ওবিচি এমওবিচিৰ 29টা পোষ্টত 55ৰ পৰা 59ৰ ভিতৰত 12জন 60ৰ পৰা 64ৰ ভিতৰত 9জন কেণ্ডিডেট আছিলে 65ৰ পৰা 70ৰ ভিতৰত 5জন আছিলে আৰু 70ৰ ওপৰত থকা পাৰ্চেন্টেজ তাত 3জন প্ৰাৰ্থী আছিলে এই সকলোখিনি দিশ আমি চাই আমি ক'ব পাৰো যেটো এলপিত এবাৰ বিএড উত্তীৰ্ণখিনিয়ে আবেদন কৰিব পৰা নাই আৰু বিটিচিটো ইতিমধ্যে নিযুক্তি হৈ গৈছে গতিকে বহুখিনি কাৰকে প্ৰভাৱ বিস্তাৰ কৰিব আৰু সেই সময়ত টেটত উত্তীৰ্ণ সিটেটত উত্তীৰ্ণ বা জেনেৰেল টেটত উত্তীৰ্ণ আগত ভাল নম্বৰ থকাখিনিয়ে পাই গৈছিল কেইবাটাও নিযুক্তি হৈ গৈছিল সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰো যে পিডব্লিউডিৰ ক্ষেত্ৰত যি 21টা পোষ্ট আছে তাত 56 57 এটা নিৰাপদ জোন বুলি আমি ক'ব পাৰো কিন্তু 4500ৰ ক্ষেত্ৰত এতিয়া পৰিসংখ্যাটো যথেষ্ট বেলেগ হ'ব কিয়নো মাজত কেইবাটাও সিটেট উত্তীৰ্ণ হৈ গৈছে আৰু বহুত ভাল নম্বৰ উঠাইছে গতিকে আমি 5500ৰ ক্ষেত্ৰত যদি পিডব্লিউডিত চাওঁ লখিমপুৰৰ ক্ষেত্ৰত 56 57 এটা সেফ জোন বুলি আমি ধৰিব পাৰো গতিকে কাট অফ কিমান হ'ব সেই কথাটো ক'ব এটা কাৰণেই নোৱাৰি যেটো ক্যান্ডিডেট সকলৰ মেৰিটছৰ ওপৰত নিৰ্ভৰ কৰিব ওপৰৰ পৰা যেটো আহিব আৰু 21 নম্বৰ জনৰ যিমান হ'ব কিন্তু আমি পূৰ্বানুমান কৰি কিছু বিশ্লেষণে আপোনালোকক ক'ব পাৰো যে পিডব্লিউডিৰ ক্ষেত্ৰত 56 57 এটা সুৰক্ষিত জন বুলি আমি ধৰিব পাৰো ঠিক একেদৰে এসটি হিলছৰ ক্ষেত্ৰতো 21টা পোষ্ট এসটি হিলছৰ ক্যান্ডিডেটৰ সংখ্যা যথেষ্ট কম যিসকল কোৱালিফাইড ক্যান্ডিডেট ইতিমধ্যে চাকৰি পায় তেওঁলোকে চাকৰি কৰি আছে গতিকে এসটি হিলছৰ ক্ষেত্ৰত কাট অফটো কম হয় অন্যান্য চাকৰিবিলাকৰ ক্ষেত্ৰত আপোনালোকে চাব গতিকে ইয়াত আমি 54 55 এটা আমি সেফ জোন বুলি ধৰিব পাৰো এবাৰ টি টাইপছৰ অন্তৰ্ভুক্ত হৈছে নতুনকৈ গতিকে টি টাইপছৰ 23টা পোষ্ট টি টাইপছৰ ক্ষেত্ৰতো 56 55 56 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰো এসটি প্লেনছৰ ক্ষেত্ৰত 32টা পোষ্ট আছে গতিকে 57 58 এটা আমি সুৰক্ষিত জন বুলি ক'ব পাৰো এসচিৰ ক্ষেত্ৰত ঠিক 24টা পোষ্ট আছে গতিকে 58 59 এটা সুৰক্ষিত জন হ'ব পাৰে অৰ্থাৎ 60 তলত থকাৰ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰো ওবিচি এমওবিচিৰ ক্ষেত্ৰত 60 61 এটা সেফ জোন বুলি আমি ধৰিব পাৰো হয়তো তাতকৈ কিছু কমিবও পাৰে ঠিক একেদৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 62 63 অৰ্থাৎ লেছ দেন 65 হ'ব পাৰে কাট অফ 203টা পোষ্ট আছে গতিকে 62 আনৰিজাৰ্ভৰ ক্ষেত্ৰত লখিমপুৰৰ ক্ষেত্ৰত এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰো গতিকে এখন জিলাত আপোনালোকৰ পৰিসংখ্যাটো গম পালে এতিয়া আমি চাম শোণিতপুৰ জিলাৰ ক্ষেত্ৰত শোণিতপুৰ জিলাৰ ক্ষেত্ৰত ওবিচি এমওবিচিৰ 17টা পোষ্ট আছিল যোৱাবাৰ এবাৰ 40টা যোৱাবাৰ টপ অফ দি টেবুল আছিলে 220.133 তেওঁৰ আছিলে নম্বৰ মুঠ নম্বৰ পুৰণি পদ্ধতি মতে আৰু টেটত তেওঁ আছিলে 57.333 ঠিক একেদৰে কাট অফ 204.733 আৰু টেটত তেওঁৰ নম্বৰ আছিলে 55.333 আৰু টেটৰ মাৰ্কছ বিলাক 55ৰ পৰা 59ৰ ভিতৰত 7জন আছিলে 60ৰ পৰা 64ৰ ভিতৰত 2জন আৰু 65ৰ ওপৰত 8জন আছিলে ঠিক একেদৰে এসচিৰ ক্ষেত্ৰত 13টা পোষ্টত 24 আছিলে এবাৰ প্ৰায় দুগুণ 24টা পোষ্ট আছে টপ অফ দি টেবুল 206.467 আছিলে আৰু টেটৰ নম্বৰ আছিলে 62.667 ঠিক একেদৰে কাট অফ আছিলে 196.948 টেটৰ নম্বৰ আছিলে 61.333 টেটৰ মাৰ্কছ বিলাক আছিলে এনে ধৰণৰ 55ৰ পৰা 59ৰ ভিতৰত 3জন 60ৰ পৰা 64ৰ ভিতৰত 8জন 65ৰ ওপৰত 2জন আছিলে এসটি হিলছৰ ক্ষেত্ৰত এটা পোষ্ট এবাৰ 19টা পোষ্ট আছে গতিকে যথেষ্ট কাট অফ কমিব যোৱাবাৰ 168.333 আছিলে আৰু টেটৰ নম্বৰ আছিলে 57.333 এসটি প্লেনছৰ ক্ষেত্ৰত যোৱাবাৰ 11টা এবাৰ এটা পোষ্ট কম অৱশ্যে 10টা পোষ্ট আছে টপ অফ দি টেবুল আছিলে 211.857 আৰু টেটৰ নম্বৰ আছিলে 66% আৰু কাট অফ আছিলে 193.867 আৰু টেটৰ নম্বৰ আছিলে 58.667% টেটৰ নম্বৰবিলাক আছিল এনে ধৰণৰ 55ৰ পৰা 59%ৰ 3জন সিলেক্ট হৈছিল 60ৰ পৰা 64% টেটত থকা 5জন 65 প্লাছত 3জন আছিলে আনৰিজাৰ্ভৰ ক্ষেত্ৰত 49 পোষ্ট আছিলে যোৱাবাৰ এবাৰ যেহেতু 223টা পোষ্ট আছে
আৰু টপ অফ দি টেবুল 235.600 আৰু টেটৰ মাৰ্কছ আছিলে তেওঁ 76%, কাট অফ আছিলে 213.622 আৰু টেটৰ মাৰ্কছ আছিলে 60%। ঠিক 60ৰ পৰা 64%ত 8জন প্ৰাৰ্থী আছিলে, 65ৰ পৰা 69লৈ 8জন আৰু 70 প্লাছত 33জন প্ৰাৰ্থী নিৰ্বাচিত হৈছিলে। যোৱাবাৰ যিহেতু 49টা, এইবাৰ প্ৰায় 4 গুণতকৈও বেছি, 5 গুণ বুলিয়ে ক'ব লাগিব। এইবাৰ 223টা পোষ্ট আছে, গতিকে যথেষ্ট সংখ্যক কাট অফ যোৱাবাৰ তুলনাত কমিব। টি টাইপছৰ ক্ষেত্ৰত 23টা পোষ্ট আছে শোণিতপুৰ জিলাত LPত, আপোনালোকে জানে। গতিকে টি টাইপছৰ ক্ষেত্ৰত 56 আমি ধৰিব পাৰোঁ এটা সুৰক্ষিত জন বুলি। গতিকে 56, 55 এনেকুৱা ধৰণৰতে থাকিব টি টাইপছৰ। PWDৰ ক্ষেত্ৰত 27টা পোষ্ট, গতিকে তাত আমি 57, 56.5 এনেকুৱা ধৰণৰ বা তাতকৈ বেছি থকাসকল সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে ST হিলছৰ ক্ষেত্ৰত 19টা পোষ্ট, গতিকে ST হিলছৰ ক্ষেত্ৰত 55 প্লাছত থকাখিনি বা 55ৰ আশে পাশে থকাখিনিও সুৰক্ষিত বুলি ক'ব পাৰোঁ। ST হিলছৰ প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কম। ST প্লেইনছৰ ক্ষেত্ৰত 10টা পোষ্ট, গতিকে 58 এটা সুৰক্ষিত জন হ'ব পাৰে বা তাতকৈ বেছি থকাসকল 58। ঠিক একেদৰে SCৰ ক্ষেত্ৰত 24টা পোষ্ট আছে, গতিকে SCৰ ক্ষেত্ৰত 59 বা লেছ দেন 60 থকাৰ সম্ভাৱনা আছে। OBC MOBCৰ ক্ষেত্ৰত যিহেতু 40টা পোষ্ট আছে, গতিকে 61, 62 এটা সুৰক্ষিত জন বুলি আমি ধৰিব পাৰোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আমি 63 বা 62.5 অৰ্থাৎ 65ৰ তলত থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পোষ্টৰ সংখ্যাও যথেষ্ট কম, কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত কেণ্ডিডেটসকলৰ মাৰ্কছো যথেষ্ট বেছি, অৰ্থাৎ লেছ দেন 65 থকাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ 60তকৈ বেছি, অৰ্থাৎ 62ৰ ওপৰত আৰু 65ৰ তলত, এনেকুৱা ধৰণতে আপোনালোকে দেখিলেও আচৰিত হ'বলগীয়া কথা নাথাকিব। গতিকে আমি এই দুখন জিলাৰ LP দিলোঁ বিশ্লেষণ। এতিয়া আমি আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতো ধুবুৰী জিলাখন আমি ল'ব বিচাৰিছোঁ। আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত ধুবুৰী জিলা। গতিকে ধুবুৰীত যদি আমি চাওঁ, OBC MOBCৰ 38টা পোষ্ট, গতিকে টপ অফ দি টেবুল আছিলে যোৱাবাৰ যিটো আছিলে টপ অফ দি টেবুল 296.461 আৰু টেটত নম্বৰ আছিলে 58.667, কাট অফ ঠিক একেদৰে 281.112 আৰু মাৰ্কছ আছিলে 55.333। টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ: 55ৰ পৰা 59লৈ 12জন, 60ৰ পৰা 64লৈ 16জন, 65 to 69 5জন আৰু 70 প্লাছত আছিলে 5জন। গতিকে SC ক্ষেত্ৰত 5টা পোষ্ট, টপ অফ দি টেবুল আছিলে 284.585 আৰু তেওঁ টেটৰ নম্বৰ আছিলে 60%, কাট অফ আছিলে 278.188 আৰু টেটৰ মাৰ্কছ আছিলে 65.333। গতিকে টেটৰ নম্বৰসমূহ আছিলে এনেধৰণৰ: SCৰ ক্ষেত্ৰত 55ৰ পৰা 59লৈ এজন, 60ৰ পৰা 64লৈ 2জন, 65ৰ পৰা 69লৈ 2জন, 70 প্লাছত 10জন আছিলে। ঠিক একেদৰে ST প্লেইনছৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে, টপ অফ দি টেবুল আছিলে 268.669, টেটৰ নম্বৰ আছিলে 59.333 আৰু কাট অফ আছিলে 266.295 আৰু টেটত পাইছিলে তেওঁ 60.667% আৰু টেটত তেওঁ নম্বৰবিলাক আছিলে যিসকল ছিলেক্টেড প্ৰাৰ্থী 55ৰ পৰা 59%ৰ 4জন নিৰ্বাচিত হৈছিলে, 60ৰ পৰা 64%ত টেটত থকা 2জন আৰু 65ৰ পৰা 69লৈ 2জন নিৰ্বাচিত হৈছিলে আৰু 70 প্লাছৰ প্ৰাৰ্থী নাছিলে, অৰ্থাৎ 70তকৈ কম থকা প্ৰাৰ্থীসকলেই 70%ৰ তলৰখিনিয়ে তেওঁলোকে পাই গৈছিলে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 59 পোষ্ট আছিলে, টপ অফ দি টেবুল আছিলে 322.889 আৰু টেটৰ নম্বৰ আছিলে 64%, কাট অফ আছিলে 292.994 আৰু টেটৰ মাৰ্কছবিলাক আছিলে এনেধৰণৰ: 60 to 64% আছিলে 33জন, 65 to 69 আছিলে 15জন আৰু 70 প্লাছত আছিলে 11জন। টি টাইপছৰ ক্ষেত্ৰত 2টা পোষ্ট আছিলে, গতিকে তাত আমি 60 এটা সুৰক্ষিত জন বুলি ধৰিব পাৰোঁ। PWDৰ ক্ষেত্ৰত 8টা পোষ্ট আছিলে, গতিকে 61, 62 এটা সুৰক্ষিত জন বুলি আমি ক'ব পাৰোঁ। আৰু ST হিলছৰ ক্ষেত্ৰত 59, 58 এটা সুৰক্ষিত জন হ'ব পাৰে। ST প্লেইনছৰ ক্ষেত্ৰত 64 এটা সুৰক্ষিত জন হ'ব পাৰে
আৰু SCৰ ক্ষেত্ৰত 65 বা তাতকৈ বেছি থকাসকল সেফ বুলি আমি ক'ব পাৰোঁ। ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত 66 67 এটা সুৰক্ষিত জন হ'ব পাৰে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত কিন্তু যথেষ্ট কাট অফ হাই হোৱাৰ সম্ভাৱনা আছে, যিহেতু 28টা পোষ্ট, গতিকে 67 68 OBCতকৈ ওপৰত থাকিব, অৰ্থাৎ 68 মান ল'লে আপোনাৰ যোৱাৰ সম্ভাৱনা আছে, যিহেতু পোষ্টবিলাক যথেষ্ট কম আৰু টাফ কম্পিটিশ্যন হয়। গতিকে আজি আমি LP দুখন আৰু আপাৰ প্ৰাইমেৰী এছিষ্টেণ্ট টিচাৰ এখন আমি আলোচনা কৰিলোঁ। এতিয়া UPS ছায়েন্স টিচাৰ ধুবুৰীৰ ক্ষেত্ৰত আমি চাম। ইয়াত আমি পৰিসংখ্যাখিনি নকৈ কেৱল কাট অফটো কেনেধৰণৰ হ'ব পাৰে সেই বিষয়েহে আমি কৈছোঁ। UPS ছায়েন্স টিচাৰৰ ক্ষেত্ৰত টি টাইপছৰ দুটা পোষ্ট আছে। গতিকে টি টাইপছৰ ক্ষেত্ৰত আমি যদি চাওঁ 58 প্লাছত থকাখিনি সুৰক্ষিত বুলি আমি ক'ব পাৰোঁ। PWDত এটা পোষ্ট আছে, গতিকে PWDৰ ক্ষেত্ৰত 59 60 এনেধৰণৰ হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 59 60 এটা সুৰক্ষিত জন হ'ব পাৰে, আৰু ST প্লেইনছৰ ক্ষেত্ৰত 62 এটা সুৰক্ষিত জন হ'ব পাৰে। SCৰ ক্ষেত্ৰত কিন্তু 64